নমস্কাৰ, আজি 21 ডিচেম্বৰ ৰবিবাৰ। এই মুহূৰ্তত আহি পৰিছে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে দেশৰ ভিতৰতে 5 সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম হোৱাৰ দিশে আমাৰ অসম। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমৰ পৰা ৰাজ্যসভালৈ যোৱা মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থাকোঁতে অসমে ছেমিকণ্ডাক্টৰ নাপালে, সাৰ কাৰখানা নাপালে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াহে আমাক নতুন প্ৰকল্প দিলে। লগতে আৰু কয় যে আমি বিচাৰিলোঁ 5 মেট্ৰিক টনৰ সাৰ কাৰখানা, প্ৰধানমন্ত্ৰীয়ে আমাক দিলে 12 মেট্ৰিক টন উৎপাদনক্ষম সাৰ কাৰখানা, য'ত 40% অংশীদাৰিত্ব অসম চৰকাৰৰ থাকিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম আন্দোলনৰ শ্বহীদক সন্মান জনোৱা প্ৰথম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ নেতৃত্বত নতুন অসমৰ নিৰ্মাণ হৈছে, মোদীৰ নেতৃত্বতে অসমে আকাশ চুব পাৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যত কয় যে কেইদিনমানৰ পিছতে মানুহে এ ফৰ আপেল বুলি নকয়, শীঘ্ৰেই মানুহে এ ফৰ আছাম বুলিহে ক'ব। আনফালে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কয় যে কংগ্ৰেছৰ শাসনত সাৰ কাৰখানা বন্ধ হ'ল, উদ্যোগ যাতায়াতত উন্নয়ন নহ'ল, বিজেপিৰ 11 বছৰতো সেই ক্ষতি পূৰণ কৰিব পৰা নাই। আমি উন্নয়নৰ বাবে পৰিশ্ৰম কৰি আছোঁ, এতিয়াও বহু কৰিবলৈ বাকী। লগতে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চাহ জনগোষ্ঠীক ভূমিৰ অধিকাৰ কংগ্ৰেছে নিদিলে, বিজেপি চৰকাৰেহে ভূমি পট্টা দিয়াৰ কাম কৰিছে। মই চাহবালা আছিলোঁ, মোৰ কাৰ্যকালতে যদি নিদিওঁ আৰু কোনে দিব। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। পুনৰ অসুস্থ হৈছে গৰিমা গাৰ্গ। গৰিমা গাৰ্গক গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকৰ পৰামৰ্শ যে গৰিমা গাৰ্গক জিৰণিৰ প্ৰয়োজন। আনফালে অসমৰ ক্ৰিকেট প্ৰেমীলৈ সুখবৰ। 25 জানুৱাৰীত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব ভাৰত-নিউজিলেণ্ডৰ টি20 মেচ। 5দিনীয়া শৃংখলাৰ তৃতীয়খন খেল হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামত। ইতিমধ্যে ঘোষণা হ'ল 2026ৰ টি20 বিশ্বকাপৰ দল। দলত স্থান নাপালে অসমৰ ৰিয়ান পৰাগে। অধিনায়কৰ দায়িত্বত থাকিব সূৰ্য কুমাৰ যাদৱ। 15জনীয়া দলত স্থান নাপালে শুভমন গিলেও। নতুন বছৰতে হাগ্ৰামা চৰকাৰে সকলোকে দিব মাটিৰ পট্টা, বড়ো মুছলমান সকলোৱে পাব ভূমিৰ পট্টা। নতুন বছৰতে হাগ্ৰামা চৰকাৰে সকলোকে দিব মাটিৰ পট্টা, বড়ো মুছলমান সকলোৱে পাব ভূমিৰ অধিকাৰ। শীঘ্ৰেই সকলোকে দিয়া হ'ব মাটিৰ পট্টা। যাৰ যিমান দখলত আছে আবেদন কৰক শীঘ্ৰেই। বৰ্তমানলৈকে মাত্ৰ 5500 লোকে কৰিছে আবেদন। সকলো জাতি জনগোষ্ঠীয়ে কৰিব পাৰিব আবেদন। অহা 10-15 জানুৱাৰীৰ ভিতৰত মাটিৰ পট্টা দিয়া হ'ব। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিলে ডাঙৰ মন্তব্য। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য। নতুন বছৰতে হাগ্ৰামা চৰকাৰে সকলোকে দিব মাটিৰ অধিকাৰ, বড়ো মুছলমান সকলোৱে পাব ভূমিৰ অধিকাৰ। নতুন বিমানবন্দৰৰ টাৰ্মিনেল মুকলি কৰি আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী। অসমত এতিয়া কেৱল বিকাশৰ গংগা বৈছে। ধাৰাবাহিকভাৱে উত্তৰ-পূবৰ লগতে অসমত হৈছে উন্নয়ন। অসমৰ উন্নয়ন দেশৰ ভিতৰত জিলিকি উঠিছে। অসমৰ বিকাশ দেশৰ ভিতৰতে হৈ পৰিছে দৃষ্টান্ত। নতুন বিমান টাৰ্মিনেল মুকলি কৰি এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।